আজিৰ প্ৰতিবাদটো এইটো কাৰণে আমি কৰিছোঁ যে যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৩-৪খনকৈ সংবাদমেলত যিটো ইক'চেঞ্চিটিভৰ ওপৰত যিটো বক্তব্য আগবঢ়াইছে যে সুপ্ৰিম কোৰ্টৰ যি 10 কিলোমিটাৰ ইক'চেঞ্চিটিভ জোন আছিলে অসম চৰকাৰে কোনো সিদ্ধান্ত নোলোৱাৰ কাৰণে 10 কিলোমিটাৰ প্ৰযোজ্য হৈ আছে। সেয়ে বৰ্তমান অসম চৰকাৰে ইক'চেঞ্চিটিভ জোনটো 1 কিলোমিটাৰত ৰখাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে বা তেওঁলোকে প্ৰপ'জেল কেন্দ্ৰলৈ পঠাম বুলি কৈছে আৰু সেই প্ৰপ'জেলটো আমি এই অঞ্চলৰ ৰাইজে সমৰ্থন জনাইছোঁ। কিন্তু কিছু ৰাজনৈতিক দলৰ কিছু নেতাই এই 1 কিলোমিটাৰটোৰ বিৰোধিতা কৰি তেওঁলোকে 10 কিলোমিটাৰটোৱে সমৰ্থন কৰিছে। 10 কিলোমিটাৰ ইক'চেঞ্চিটিভ জোন থাকিব লাগে বুলি তেওঁলোকে বক্তব্য আগবঢ়াইছে। আমি তেওঁলোকৰ বক্তব্যক বা তেওঁলোকৰ ইচ্ছাক আমি গৰিহণা দিছোঁ, আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। কাৰণ আমি কাজিৰঙাৰ কাষৰ দাঁতিকাষৰীয়া ৰাইজে ইক'চেঞ্চিটিভ জোন বা কাজিৰঙাৰ বন্য জীৱ জন্তু বা কাজিৰঙাৰ বিভিন্ন আইনৰ কাৰণে যি সমস্যা ভুগি আহিছোঁ, সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি 1 কিলোমিটাৰত ইক'চেঞ্চিটিভ ৰখাৰ প্ৰস্তাৱ প্ৰেৰণৰ যি বক্তব্য আগবঢ়াইছে তাক আমি আদৰণি জনাইছোঁ। গতিকে আমি আজি এই প্ৰতিবাদটো এইকাৰণে কৰা হৈছে যে যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়া কিছুদিন আগতে অখিল গগৈ ডাঙৰীয়াই তেওঁলোকে বক্তব্য আগবঢ়াইছে যে ইয়াত 10 কিলোমিটাৰটোৱে প্ৰযোজ্য থাকিব লাগে। আমি তাৰ তীব্ৰ বিৰোধিতা কৰি আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। চাওক, 1 কিলোমিটাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে 1 কিলোমিটাৰ এটা জাগা চাই দিছে য'ত এলিফেণ্ট কৰিডৰ আছে বা কিছুমান কৰিডৰ আছে, কৰিডৰৰ সম্পৰ্কে দিছে আৰু জাগাত য'ত অনবসতি আছে তাত কেতিয়াবা 0 হ'ব পাৰে। কিন্তু মানে এটা ছিষ্টেমতে কৈ থৈছে 1 কিলোমিটাৰ, সেইখিনি স্থানীয় ৰাইজে মানি লৈছে। ঠাই বিশেষকৈ 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 5 মিটাৰ আৰু 500 মিটাৰ, ঠাই বিশেষকৈ 200 মিটাৰ, ঠাই বিশেষকৈ আপোনাৰ 100 মিটাৰ, ঠাই বিশেষকৈ 0 হ'ব পাৰে। সেইখিনি আমাৰ স্থানীয় ৰাইজে ইয়াত অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ঘোষণা এই ৰাইজে কুঠৰি ৰাইজে বা এই অঞ্চলৰ ৰাইজে মানি লৈছে। কিন্তু কি কয় গৌৰৱ গগৈয়ে যিটো আকুৰগো স্থিতিৰে কৈ আহিছে তৰুণ গগৈৰ দিনৰ পৰা 10 কিলোমিটাৰ এইটো কংগ্ৰেছ বা অখিল গগৈয়ে যিখিনি বা গৌৰৱ গগৈ বা অখিল গগৈয়ে যিখিনি কৈ আছে সেইখিনি স্থানীয় ৰাইজে মানি নলয়। অসম চৰকাৰে যিটো লৈছে 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 0, ঠাই বিশেষকৈ 500 মিটাৰ, সেইখিনি আমাৰ স্থানীয় ৰাইজে মানি লৈছে। আজিৰ এই ৰেলীটোৰ প্ৰথম উদ্দেশ্য যে আমি অসমৰ চৰকাৰৰ যিটো বৰ্তমান স্থিতি যিখিনি ঘোষণা কৰিছে সেইখিনি আমাৰ স্থানীয় ৰাইজে মানি লৈছে। ঠাই বিশেষকৈ 0, ঠাই বিশেষকৈ 200 মিটাৰ, ঠাই বিশেষকৈ 500 মিটাৰ, ঠাই বিশেষকৈ 1 কিলোমিটাৰ, সেইখিনি আমাৰ ৰাইজে মানি লৈছে। ক'বলগীয়া ইমানে।